হেল্ল' এভৰিৱান, আজি আমি ভিডিঅ'ত কথা পাতিম কিছুমান ইম্পৰ্টেণ্ট পইণ্ট হয় যিটো কোনোবাই যেতিয়া গভৰ্ণমেণ্ট এক্সাম নীট JEE বা কোনোবা বিজনেছ যিকোনো বস্তু আৰম্ভ কৰিম বুলি ভাবিছা বা কৰি আছা বা পিছলৈও কৰিবা তাৰ আগত কিছুমান বস্তু জানিব লাগে। আৰু আজি যোনটো টাইটেল হয় এইটো তোমালোকে কিবা এটা আৰম্ভ কৰাৰ আগত জানি ল'লে বহুতখিনি বস্তুৰ পৰা তোমাৰ বাচি থাকিবা আৰু জানিব লাগে হিচাপতে। আৰু যদি চেনেলৰ কোনোবা নতুন হয় সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। আজিৰ টাইটেলটো দেখিছা যে ফেক ইট আনটিল ইউ মেক ইট। কি কাৰণে তোমালোকে ফেক ইট কৰিব লাগে? বহুত কেইটা কাৰণ আছে। চোৱা, এতিয়া তোমালোকে কিছুমানে চাগে আমাৰ এটা স্বভাৱ আছে ন, আমাৰ মানুহখিনি যে আমি কিবা এটা কৰাৰ আগত ঢোলটো পিটি দিওঁ, একদম জনাই দিওঁ চবফালে, এই আমি এইটো কৰিব গৈ আছোঁ, সেইটো কৰিব গৈ আছোঁ, মই এক্সপিৰিয়েণ্ট হ'বলৈ গৈ আছোঁ এইটো এক্সামৰ সেইটো এক্সামৰ। তো আগত যেতিয়া আমি জনাই দিওঁ বস্তুবোৰ নোহোৱাৰ আগতে, তো মেক্সিমাম চান্স থাকে যে সেইটো বস্তু গৈ নহয়গৈ লাষ্টত গৈ। বেছি যেতিয়া আমি ঢোল নেগেৰা পিটি থাকোঁ তেতিয়া দেখা যায় যে মেক্সিমাম অফ দ্য টাইম সেই বস্তুটো নহয়গৈ। কি কাৰণে? এতিয়া বহুতে এনেকৈও ভাবিব পাৰে যে ছায়েন্সত পঢ়ি এইবোৰ কি কথা হৈছে। আচলতে সেইটো কথা নহয়, এইটো এটা চাইক'লজিকেল গেমো হয় আৰু লগতে এটা নেগেটিভ যোনখিনি মানুহ থাকে, এটা নেগেটিভ মানুহ বহুত আছে। চাৰিওফালে দেখিবা তোমালোকৰ ওচৰ পাজৰে কোনোবা ঘৰৰ ওচৰতো থাকিব পাৰে, কোনোবা ভিতৰুৱা মানুহো হ'ব পাৰে, কোনোবা লগৰ চগৰো হ'ব পাৰে। চ' নেগেটিভ মানুহৰ অভাৱ নাই। যেতিয়া তোমালোকে এইখিনি বস্তু কিবা এটা কৰাৰ আগতে কৈ দিয়া তেতিয়া কি হয়, অপিনিয়ন তোমাৰ ওচৰলৈ ধামকৈ আহিব, চব ফালৰ পৰা আহিব, জানে নাজানে চব ফালৰ পৰা অপিনিয়ন আহে। আৰু সেই অপিনিয়নটো তোমাৰ যেতিয়া ব্ৰেইনে লয়, কেতিয়াবা সেইটো হয় যে তুমি যিহেতু সেইটো বস্তুৰ এক্সপিৰিয়েঞ্চ নহয় অলৰেডি বা নাজানা সেইটো কথা, যাৰ তাৰ যিটো অপিনিয়ন লৈ তোমাৰ ব্ৰেইনত এটা মাইণ্ডছেট বনি যাব পাৰে যে সঁচাকৈ এইটো বস্তু নহ'বগৈ পাৰে, বা এইটো বস্তু টান হয়, বা এইটো বস্তুত এইখিনি নকৰে। তো তেনেকুৱা কাৰণে যেতিয়া আমি কিবা এটা বস্তু আৰম্ভ কৰোঁ বা যিয়ে হওক, যি তোমালোকৰ যি আছে পৰীক্ষা হওক কিবা হওক, বস্তুটো এটা লাহে লাহে মনে মনে নিজে যিমান সময় পাৰা বস্তুটো ছিক্ৰেট কৰি ৰাখি নিজে কৰি যাবা, যাতে পিছত তোমাৰ হ'লেও বা নহ'লেও ইমান তোমাৰ এটা প্ৰব্লেম নহয়। তোমাৰ দুখ লাগিব, নিজৰ লাগিব, খালি সেই বাহিৰৰ এটা ফ'ৰ্চ নাহে তেতিয়া তোমাক ক'বলৈ যে এই ইমান একদম ঢোল নেগেৰা দি পঢ়িলে, এটা পিছত গৈ এয়াহে হ'ল আৰু সেনেকা বস্তুটো আহিলে পিছত তোমাৰো প্ৰেছাৰ এটা পৰিব যে ইমান কৈ দিছিলোঁ মই মানুহক, কিবা কৰিলোঁ, খালি এতিয়া চবেই আহি ক্ৰিটিচাইজ কৰিছে, কিবা কৰিছে, মেণ্টেল হেল্থটো বৰবাদ হৈ যাব। তো যিমান পাৰা বস্তুখিনি নিজে শান্তিৰে নিজৰ মাজত এতিয়া তুমি ভাবিছা চাগে তুমি কিবা এটা ক'লে বহুত বেলেগে ভাল পাব বা বহুত কিবা হ'ব। তোমাক যিমান মানুহে চিনি পায় তাতকৈ তোমাক চিনি নোপোৱা মানুহখিনিয়ে বেছি ভাল পাব। সেইটো থাকে আৰু চিনি পোৱা যদি 100জন আছে তাৰে 20জনে তোমাক ভাল পাব, বাকীখিনিয়ে হ'ব ঠিক আছে, নহ'লেও নহওক, সেনেকুৱা টাইপ মাইণ্ডছেট এটা থাকে। তোমালোকে এইটো ফিল কৰিব পাৰা, তোমালোকে এইটো কমেণ্ট কৰিবা যে এনেকুৱা হয় নে নহয় আচলতে কথাটো। এইবোৰ কথা আচলতে তেনেকৈ নাপাতে কোনো, কিন্তু পতাটো দৰকাৰ হয়। দিছ ইজ দ্য হাৰ্ছ ৰিয়েলিটি অফ আৱাৰ ছ'চাইটি, জানিব লাগিব আমি। আৰু সেইকাৰণে আমি এইখিনি বেলেঞ্চো কৰিব লাগিব যে এইখিনি থকাৰ পাছতো আমি কেনেকৈ এটা মেইনটেইন কৰিব পাৰোঁ বস্তুবোৰ। আছে আৰু খালি আমি যিহেতু নিজৰ কাম কৰিবই লাগিব। কোনেও এটা মিডিয়কাৰ লাইফ নিবিচাৰে যে আহিছোঁ ঠেকা মেকা খাই মেলি আৰু ওলাই যাওঁ, সেনেকুৱা নহয়। চবৰে ব্লাড লাইনৰ যাতে তুমি এই ফাৰ্ষ্ট পাৰ্চন হোৱা, যে তোমাৰ ব্লাড লাইনৰ যোনটো আটাইতকৈ ৰেচপেক্টেড বা আটাইতকৈ ধনী বা আটাইতকৈ যোনটো ৰেভলিউশ্যন আনিব পাৰিব, সেই মানুহটো যাতে তুমিয়ে হোৱাগৈ, সেইটো ক্ষেত্ৰত তুমি কিছুমান ছেক্ৰিফাইচ কৰিব লাগিব। এই ছেক্ৰিফাইচটো হ'ব পাৰে যেনেকৈ তুমি কিছুমান বস্তু নিজৰ মাজত থৈ দিছা, অলপ প্ৰেছাৰ নিজে ফিল কৰি আছা, হয়নে, ৰাদাৰ দেন ইয়াক কৈ তাক কৈ গোটেই ফেলাই দিছা। তো বহুতে তোমাক চিম্পেথাইজ কৰিবলৈ আহিব, বাট আল্টিমেট কথা ন' ওৱান কেয়াৰ্ছ। সেইটোৱে লাইন হয় আৰু সেইটোৱে ৰিয়েলিটি হয়, মানিব লাগিব। তুমি 2-3জন লগৰ থাকিব লাগে, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব লাগিব। খালি ঢোল পিটা সেইটো যোনটো আমাৰ আছে টেণ্ডেঞ্চি, একো নোহোৱা আগতে ঢোল পিটি চবফালে জনাই দিওঁ, সেইটো কৰিব নালাগে। যদি একদম তুমি লাষ্ট ষ্টেজ পাইছাগৈ বা লাষ্টত গৈ তোমাৰ একদম হওঁ হৈছে, তেতিয়া জানিলে একো কেছ নাই। অলৰেডি তুমি এফৰ্টটো মাৰি দিছা ইমান দূৰলৈকে, তাৰপিছততো ভগৱানৰ ওপৰত আছে। কিন্তু ইনিচিয়েল ষ্টেজত কেতিয়াও বেছিকৈ জনাই মেলি কামবোৰ নকৰিবা। বা এটা চাইক'লজিকেল প্ৰেছাৰো থাকিব তেতিয়া যে মই ইমান ক'লোঁ আৰু এতিয়াতো মই সিমান পঢ়াই নাই, আৰু তাৰ লগতে আৰু প্ৰেছাৰ আহি যাব। সেনেকৈ প্ৰেছাৰটো বাঢ়ি গৈ থাকে। আল্টিমেটলি এইটো অন্ধবিশ্বাস নহয়, এটা চাইক'লজিকেল গেম হয়। আৰু তাৰ লগতে আমাৰ মাইণ্ডছেটটো নেগেটিভ যাতে মানুহৰ প্ৰভাৱ নপৰে, যোনে কয় এইটোতো নহ'বই, এইটো বহুত টান হয়, এইটো এনেকৈ নহয় তেনেকৈ নহয়, সেই বস্তুখিনিৰ পৰা আঁতৰি থাকিবলৈ যিমান দূৰ পাৰা বস্তুখিনি অকলে লৈ যাবলৈ চেষ্টা কৰিবা।
যিমান দূৰ পাৰা আৰু কিছুমান ওচৰত লগৰ এনেকুৱা ৰাখিবা যিসকল জেনুইন হয় মানে তোমাক চুগাৰ কেটিং নকৰে মানে তেল মাৰি মাৰি কথা নকয় ৰিয়েলিটিটো তোমাক দেখাব লাগিব যে এইটো হয় তই বেয়া কৰি আছ মানে শুদ্ধ কৰ আৰু ৰাস্তালৈ আহি যা এনেই বোলে চুগাৰ কাটিং কৰি এনেই বোলে তোমাক তেল মাৰি এনেই উঠাই থাকে তুমি খালি গমেই নোপোৱা যে তুমি আচলতে ভাল ৰাস্তাতে গৈ আছা নে বেয়া ৰাস্তাতে গৈ আছা তো এইখিনিৰ কাৰণে ইম্পৰ্টেণ্ট হয় আজি ভিডিঅ'টোত বিশেষকৈ আমি কিছুমান বস্তু জানিলোঁ যিটো কিবা এটা বস্তু আৰম্ভ কৰাৰ আগত জেনেৰেলি জানিব লাগে আমি হয়তো জানো বহুতে খালি ভালকৈ নাভাবোঁ যে কেলেনো এইটো কৰিব নালাগে কিছুমানে ভাবে ন এতিয়া তুমি নেমুত বোলে এই কি বুলি কয় জলকীয়া তলকীয়া লগাই মেলি বান্ধি আছা সেইটো নহয় সেইটো বেলেগ বস্তু সেইবোৰ কমপ্লিটলি ইয়াৰ লগত নপৰে সেইবোৰ আমি কৰিব নালাগে খালি কিছুমান আমি মেণ্টেলি জানিব লাগে যে এইটো বস্তু কেলে কৰিব নালাগে ইয়াৰ সাইকোলজিকেল মানে কি বেকগ্ৰাউণ্ডটো আছে কেলে নকৰিলে ভাল তেনেকুৱা কথা তো আজি ভিডিঅ' আমি এইখিনি কথা পাতিলোঁ যেহেতু দৰকাৰ হয় আৰু এইখিনি কথা বহুতে তোমালোকক নকয় হয়তো আৰু আমি জনাটো দৰকাৰ হয় আৰু নেক্সট ভিডিঅ'ত আমি বেলেগ বেলেগ টপিক এনেও আনিয়ে থাকিম এতিয়া আৰু কিবা যদি নতুন লাগে মইতো এনেও পঢ়া শুনা এইখিনি বনাম সেইখিনি বাৰু বনায়ে থাকোঁ কিন্তু এনেকুৱা টপিক কিছুমান ফ'কাছ কৰাটো মই দৰকাৰ বুলি ভাবোঁ সেইকাৰণে আজি ভিডিঅ' বনালোঁ আৰু লগ পাম আমি নেক্সট ভিডিঅ'ত